শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। সেই সুধীবৃন্দ তোমালোকে শুনাচোন, কি শুনিবা ভাগৱত, কিয় শুনিবা, কেনেকৈ শুনিবা, শুনিলে কি লাভ হ'ব, নুশুনিলে কি লোকচান হ'ব? ভাৱনাটো আহিয়ে যায় মনত আপোনা আপুনি। গতিকে ভাগৱতে আমাক ইয়াৰ উত্তৰ দিছে, ভাগৱত শুনা, কি শুনিবা? মহান তত্ত্বটো শুনিবা। মহান তত্ত্বটো কি ভাগৱতৰ? কৃষ্ণ নাম। কেনেকৈ শুনিবা? এই ৰামে হুয়া এক শৰণ, যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়া ক। তোমালোকে এক শৰণীয়া হৈ শুনা, লাভ কি হ'ব? পৰম পদ পাবা। কি কি? শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মোক্ষ বা নিৰ্বাণ। আৰু কি? আত্যান্তিক সুখ। আৰু কি? মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। এতিয়া আমিও পিতৃ মাতৃয়ে সন্তানটো জন্ম দি কি ভাবোঁ বাৰু? এই তিনিটাই ভাবোঁ। অৰ্থাৎ সন্তানটিয়ে, মই পিতৃয়ে যেনেকৈ কাৰোবাৰ ঘৰত হাজিৰা কৰি কৰি জীৱনটো আগবঢ়াই নিছোঁ দুখ কষ্টৰ মাজেৰে, মোৰ সন্তানটিয়ে যাতে মোৰ দৰে দুখ কষ্টৰ এটা জীৱন অতিবাহিত কৰিব লগা নহয়, সেই কথাটো পিতৃ মাতৃয়ে চিন্তা কৰি কি কৰোঁ? জ্ঞান লাভৰ বাবে বিদ্যালয়ত নাম লগাই দিওঁ। আৰু নামটো লগাই দিয়াৰ মাত্ৰকে আমাৰ দায়িত্ব শেষ নেকি? নিশ্চয় নহয়। কিন্তু আমি প্ৰত্যেকেই আলোচনা কৰোঁ, বোলে সন্তানটোক ডাক্তৰ কৰিব লাগিব, সন্তানটোক APS বিষয়া কৰিব লাগিব, এনেধৰণে ডাক্তৰ, ইঞ্জিনিয়াৰ, পুলিচ, আৰ্মি আদি ডাঙৰ ডাঙৰ ভাল ভাল চাকৰিবিলাক যাতে আমাৰ সন্তানটোৱে পায়, ভৱিষ্যতে সুখেৰে জীৱন অতিবাহিত কৰিব পাৰে, এইটো আশা প্ৰত্যেকজন পিতৃ মাতৃৰে থাকে। কিন্তু কাৰ্যক্ষেত্ৰত কিমানৰ হয়? প্ৰায়ে নহয়। সেইকাৰণে ভাগৱতে কৈছে যে তোমালোকে এই পৰম পদ, ডাক্তৰ, ইঞ্জিনিয়াৰ আদি পৰম পদবিলাক, ডাঙৰ ডাঙৰ চাকৰিবিলাক যদি সুখৰ উৎস বুলি ভাবি আশ্ৰয় কৰোৱাটো সন্তানৰ বাবে চিন্তা কৰা, তেতিয়াহ'লে সেই পথটো আশ্ৰয় কৰা যিটো তোমালোকে বুজি পোৱা। আৰু ভাগৱতে ক'লে, যদি শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মোক্ষ, এই পৰম পদকেইটা যদি লাগে, আত্যান্তিক সুখ যদি লাগে, মায়াৰ পৰা পৰিত্ৰাণ পোৱাটো যদি বিচাৰা, তেতিয়াহ'লে কেৱল কৃষ্ণ নাম। আৰু সেই কৃষ্ণ নাম কেনেকৈ? এক শৰণীয়া হৈ। যদি দ্বিশৰণীয়া হৈ আছা, যদি ত্ৰিশৰণীয়া হৈ আছা, যদি বহু শৰণীয়া হৈ আছা, তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি, কৃষ্ণ নাম শুনি শুনিও তোমালোকে সেই পদটো লাভ কৰিব নোৱাৰিবা। যেনেকৈ বিদ্যালয়ত এজন শিক্ষকে 100জন ছাত্ৰক একেটা শ্ৰেণী কোঠাতে একেটা পাঠদানকে 45 মিনিট সময় দিয়াৰ পাছতো তাৰে কিন্তু 30জনমান ফেইল কৰে, তাৰে 20জনমান তৃতীয় বিভাগত উত্তীৰ্ণ হয়, 10জনমান দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু 5জনমান প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কিয় হয়? কাৰণ মনোযোগ নিদিয়াৰ বাবে। ভাগৱতেও এই দৰ্শনটো দিছে, তুমি কৃষ্ণ বুলি কৈছা, কিন্তু ভাৱনাটো কেনেধৰণে ৰাখি তুমি কৃষ্ণ বুলি কৈছা? ক'বলৈ যাওঁতে কোন স্থানত কৃষ্ণ বুলি কৈছা? কি উদ্দেশ্যেৰে তুমি কৃষ্ণ বুলি কৈছা? প্ৰত্যেকটো দৰ্শন ভগৱন্তৰ নখ দৰ্পণত থাকে। আমি কিন্তু তাক বুজিব নোৱাৰোঁ।
এতিয়া ভাগৱতে আমাক বুজাব বিচাৰিছে যে তুমি যদি এক শৰণীয়া হৈ কৃষ্ণ নাম আশ্ৰয় কৰা, বিচৰা সমস্তখিনি তুমি লাভ কৰিব পাৰিবা। এৰামে জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰি বৃথা। এই মনুষ্য জন্মটোৰ বিফলতা ৩৩ কোটি দেৱ দেৱতাৰ নামত শৰণ। মনুষ্য জীৱনৰ সফলতা কৃষ্ণ নামত শৰণ। তো কোনটো কৰিম চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, কিন্তু নামে নামৰ কাম কৰিবই। যি ধৰণে পঢ়িব শুনিব নজনা এজন ব্যক্তিয়ে জ্বৰ হোৱাৰ বাবে, বেমাৰ হোৱাৰ বাবে ডাক্তৰৰ ওচৰলৈ গ'ল আৰু ডাক্তৰে এখন প্ৰেছক্ৰিপশ্যনত ঔষধকেইটাৰ নাম লিখি দিলে, আৰু ফাৰ্মেচি দোকানীজনৰ ওচৰত গৈ যেতিয়া প্ৰেছক্ৰিপশ্যনখন দেখুৱাই দিলে, তেতিয়া ফাৰ্মেচিজনে সেই ব্যক্তিজনক ধুনীয়াকৈ বুজাই দিলে, বোলে দেউতা এই টেবলেটটোৰ নামটো জানেনে? বোলে কোনটো মই পঢ়িব নাজানো। আৰু তেতিয়া ফাৰ্মেচিজনে ক'লে, দেউতা এই বাকলিখনৰ ৰংটো আপুনি দেখিছে নাই? বোলে দেখিছোঁ। কেনেকুৱা? বোলে ৰঙা। আৰু এইটো টেবলেটৰ বাকলিখনৰ ৰংটো কেনেকুৱা? বোলে নীলা। তেতিয়াহ'লে এইটো মনত ৰাখিব পাৰিব? পাৰিম বোপাই। এই ৰঙা বাকলিখনৰ টেবলেটটো আপুনি দিনে দুবাৰকৈ খাব ভাত খোৱাৰ পাছত, আৰু নীলা বাকলিখনৰ টেবলেটটো একো নোখোৱাকৈ আপুনি খালী পেটতে খাব। এই বুলি ক'লে। দেউতাকজনে পঢ়িব নাজানে, তথাপিতো বাকলিখনৰ ৰংটো মনত ৰাখি আহি সেইমতে ঔষধটো সেৱন কৰিলে, গ্ৰহণ কৰিলে, আৰু ঔষধৰ যিহেতু কাম হ'ল বেমাৰটো নিৰাময় কৰা, বেমাৰ সুন্দৰভাৱে নিৰ্দিষ্ট সময়ত ভাল হৈ যাব। আপুনি পঢ়িব জানক নাজানক, টেবলেটটোৰ নামটো পঢ়ি খাইছে, জানি খাইছে, নজনাকৈ খাইছে, কথা নাই। ঔষধৰ কাম কৰিবই, বেমাৰ ভাল কৰিবই। আপুনি পঢ়া শুনা কৰা এজন ব্যক্তি, পঢ়িব পাৰিলে ফেনাইল এলডিন বটল দুটাৰ নাম। এতিয়া সেই ফেনাইল আৰু এলডিন বুলি পঢ়িব জনা বটলটোৰ পৰা দুঢোকমান গলাধকৰণ কৰি দিলে ফেনাইলে ক'ব নেকি যে এওঁ MA পাছ কৰা চাৰ্টিফিকেট থকা ব্যক্তি, এওঁক মই মাৰিব নোৱাৰোঁ? এই বোলোতো ফেনাইলে কেতিয়াও নকয়। বিহৰ কৰ্ম হ'ল সেৱন কৰা ব্যক্তিজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া। এই দুটা কৰ্ম বাস্তৱসন্মত আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেধৰণে নাম আশ্ৰয় কৰা মাত্ৰকে, নাম আশ্ৰয় কৰা নামীজনক ব্যক্তিজনক নামে ক্ৰিয়া কৰিবই। অৰ্থাৎ তোমাৰ লগত কৰ্ম অনুসাৰে যোগ হৈ থকা পাপ নাশ হ'বই। তুমি জানি কৃষ্ণ বুলি কৈছা, নজনাকৈ কৃষ্ণ বুলি কৈছা, কোনো কথা নাই। আৰু তাকে গুৰুজনাই কৈছে, তুমি স্থায়িত্ব ৰূপ প্ৰদান কৰা, খেলি মেলি নোহোৱাকৈ এশৰণীয়া হৈ তুমি জীৱনটো আগবঢ়াই নিয়া। তুমি বিচৰাখিনিতো পাবাই, আৰু নিবিচৰাকৈ তোমাক মই ইমান প্ৰদান কৰিম যিটো তুমি সপোনতো ভাবি নোপোৱা। এইটো হ'ল গুৰুজনাৰ দৰ্শন। কৃষ্ণ নাম আশ্ৰয় কৰা জীৱনৰ সফলতা, কৃষ্ণ নাম আশ্ৰয় নকৰা জীৱনৰ বিফলতা। এৰাম জানি হৰি ভকতিত তেজীও আলাখ আউৰ কি মনুষ্য হৈবা এৰাইতো আশ মানে আশা, আকৌ মনুষ্য জন্মটো পাম গেৰাণ্টি নাই। গতিকে জানোতেই, বুজি পাওঁতেই কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়া। ভাগৱত ধৰ্মৰ দৰ্শন দিছে, এই ৰাম জল
পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত সমস্তকে কৃষ্ণত অৰ্পণ কৰিহে গ্ৰহণ কৰিবা। কিয় কৃষ্ণত অৰ্পণ কৰি গ্ৰহণ কৰিবা? আমি কোনেও গেৰাণ্টি দিব নোৱাৰোঁ এই বটলটোত সোমাই থকা পানী এটা গিলাচত বাকি লৈ খুব পিয়াহত থকা ব্যক্তিজনে প্ৰথম ঢোকটো মাৰোঁতেই সেই ঢোকটো ডিঙিত ঘটককৈ লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। কোনেও নাজানো, পানীয়েই প্ৰাণ, অথচ সেই পানী ঢোক পিয়াহত আহি মুখত সুমুৱাই দিওঁতে সেই পানী ঢোকে আপোনাৰ মোৰ জীৱনৰ ইতি হৈ যাব পাৰে। গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ। ইমান ভোকত আছোঁ, ভাতৰ কাঁহীখন আইগৰাকীয়ে আগবঢ়াই দিয়াৰ পাছত প্ৰথম গৰা ভাত মুখলৈ নিওঁতেই ডিঙিত লাগি ধৰি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। গেৰাণ্টি কোনেও দিব নোৱাৰোঁ। তামোলখন খাওঁতে তামোলৰ চৰচৰণি ধৰি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। গেৰাণ্টি কোনেও দিব নোৱাৰোঁ কোনদিনা মৰিম, কেতিয়া মৰিম, ক'ত মৰিম। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ যাব পাৰা তেতিয়াহ'লে তোমাৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা দ্বিতীয় এটা শক্তি এই সংসাৰত নাই। জন্ম যেতিয়া হৈছে ধ্ৰুৱ সত্য মৃত্যু হ'বই। সৃষ্টি যেতিয়া আছে ধ্ৰুৱ সত্য ধ্বংস আছে। কিন্তু জন্ম মৃত্যু সৃষ্টি ধ্বংস এই পাক চক্ৰৰ মাজত সোমাই থাকি আমি প্ৰত্যেকজনাই নাজানো কোনদিনা মৰিম, কোনদিনা জন্ম হ'ব। সেইকাৰণে গুৰুজনাই কৈছে এই সময়খিনি প্ৰত্যেক মুহূৰ্ততে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি যদি জীৱন আগবঢ়াই নিয়া তেতিয়াহ'লে তোমাৰ হ'বৰ পৰম মংগল সাধিত হ'বা। কিন্তু ধ্ৰুৱ সত্য যাকেই তুমি স্মৰণ নকৰা মৃত্যু যে হ'বইটো খাটাং। তুমি শিৱ বুলি কোৱা, বিশ্বকৰ্মা বুলি কোৱা, কালী বুলি কোৱা, দুৰ্গা বুলি কোৱা, ভদ্ৰা বুলি কোৱা, গণেশ বুলি কোৱা, যিয়ে নোকোৱা মৰিবা যে খাটাং। কিন্তু শাস্ত্ৰই কৈছে বাকী দেৱ দেৱতাৰ নাম আশ্ৰয় কৰি যদি যোৱা তেতিয়াহ'লে তুমি পৰম মংগলৰ পাত্ৰ হ'ব নোৱাৰিবা। যদি তুমি কৃষ্ণ বুলি কৈ যাব পাৰা, এই সংসাৰ এৰিব পাৰা, তেতিয়াহ'লে শাস্ত্ৰই কৈছে তোমাৰ সৰ্বতো প্ৰকাৰে মংগল হ'ব। এতিয়া আশ্ৰয় কৰা নকৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। এনেকৈ দেৱঋষি নাৰদে কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ যেতিয়া মতিছন্ন হৈছিল, মতিছন্ন হওঁতে দেৱঋষি নাৰদে ব্যাসক এই সত্য শুদ্ধ মাৰ্গটো দৰ্শন কৰাইছিল। ব্যাসদেৱে লিখি উলিয়াইছিল, ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, এৰা কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহা যশ। হে ব্যাস, তুমি 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, মহাভাৰত, গীতা অষ্টাদশ, 18 অধ্যায় গীতা তুমিয়ে প্ৰকাশ কৰিলা জীৱৰ মংগলৰ অৰ্থে। কিন্তু 18 নম্বৰ ভাগী পুৰাণ মহাভাগৱত, ইয়াক প্ৰণয়ন কৰাৰ আগত আছিল 17 পুৰাণ। 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ, মহাভাৰত আৰু গীতা তুমি প্ৰকাশ কৰিছিলা।
আৰু তাৰ বাবে জগতত তোমাৰ মহান যশ কীৰ্তি বিয়পি পৰিছিল, যশস্যা বিয়পি পৰিছিল। বেদজ্ঞ শাস্ত্ৰজ্ঞ ব্যাস বুলি মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল। ব্যাস, ইয়াত তুমি কি কি কৰিলা? জৰায়ুজুৰপী ভ্ৰমণ জীৱৰ ভিতৰত মনুষ্য হ'লে শ্ৰেষ্ঠ, আৰু মনুষ্য জীৱৰ ভিতৰত আকৌ 4টা ভাগ আছে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বই যেতিয়া সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ হিচাপে আমাৰ নিচিনাকৈ 7 ভৰি থকা এটা শৰীৰ আশ্ৰয় কৰিছে, দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপত অৱস্থান কৰিছে। সেই সগুণ সাকাৰ ৰূপ কৃষ্ণ তত্ত্বৰ মুখ পদ্মখন্তে ব্ৰাহ্মণসকলৰ জন্ম হৈছে, বাহুখন্তে ক্ষত্ৰিয়সকলৰ জন্ম হৈছে, উৰুখন্তে বৈশ্যসকলৰ জন্ম হৈছে, আৰু চৰণৰ খন্তে শূদ্ৰসকলৰ জন্ম হৈছে। অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ 4 জাতিৰ পিতৃ মাত্ৰ এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। 4জন সন্তানৰ পিতৃ 4জন নহয়, মাত্ৰ এজন। যদি ভাগৱতে এই দৰ্শনটো দিছে, তেতিয়াহ'লে মই ব্ৰাহ্মণ, তুমি ক্ষত্ৰিয়, মই ক্ষত্ৰিয়, তুমি শূদ্ৰ, তুমি বৈশ্য বুলি খোৱা কামোৰা কৰি নিন্দা কৰাৰ কিবা অৰ্থ আছেনে? সমস্তৰে পিতৃ এজন। এজন পিতৃৰ সন্তানস্বৰূপ আমি 4 মুঠি জীৱই ইজনে সিজনৰ লগত মই শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ গৈ খোৱা কামোৰা খাই কাজিয়া কৰাৰ পৰা ভাগৱতে আমাক বিৰত থাকিবলৈ উপদেশ প্ৰদান কৰিছে। তোমালোক সমস্তজনাই কৰ্ম অনুসাৰে শ্ৰেষ্ঠ, অৰ্থাৎ জন্মজাতে শূদ্ৰ। তোমালোক জন্ম হৈছা মাত্ৰকে শূদ্ৰ। তোমালোক শূদ্ৰ মানে অজ্ঞানী। 5 বছৰ নোহোৱালৈকে শিশুটোৱে কিবা জানেনে? একো নাজানে। হাঁহিবলৈ গ'লে হাঁহি দিয়ে। ক'ত প্ৰস্ৰাৱ কৰিব লাগে, ক'ত শৌচ কৰিব লাগে, মাতৃক কয়নে মোৰ শৌচ কৰিব লাগে, প্ৰস্ৰাৱ কৰিব লাগিছে? ক'ব পাৰেনে? নোৱাৰে, একো ক'ব নোৱাৰে। সেইকাৰণে শাস্ত্ৰই কৈছে শূদ্ৰ অৰ্থাৎ অজ্ঞানী। যেতিয়া বিদ্যালয়ত নাম লগাবা, সংস্কাৰতে দ্বিজ মানে দ্বিতীয় জন্ম। তুমি সংস্কাৰী হ'লা, তেতিয়া তুমি দ্বিজত্ব প্ৰাপ্তি হ'লা। মাতৃগৰ্ভৰ পৰা আহোঁতে শূদ্ৰ জন্ম হৈছা, তুমি জ্ঞান লাভেৰে সমাজত ভাল কৰ্মৰে নিজক চিনাকি দিবা, সেইকাৰণে তুমি হ'লা দ্বিজ। তাৰ পাছত সকলোবিলাক শাস্ত্ৰৰ জ্ঞান লাভ কৰিবলৈ যেতিয়া চিন্তা কৰিলা, পাঠ্যপুথি জ্ঞানৰ বাদেও তুমি যেতিয়া আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে জীৱন দৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিলা, বেদ পাঠাত ভৱতে বিপ্ৰ। তাৰ পাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। তোমাৰ কৰ্ম ধৰ্ম হিচাপে ভাগৱতে আমি সমস্ত জনা শৰীৰধাৰী মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। প্ৰমাণ হিচাপে যদি চাওঁ, ব্ৰাহ্মণৰ সন্তান হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ, পিতৃ কাশ্যপ ব্ৰাহ্মণ, কিন্তু কৰ্মত অসুৰ। জাতত জন্মগতভাৱে ব্ৰাহ্মণ ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ, কিন্তু কৰ্ম অনুসাৰে বিভীষণ হ'ল ভকত, কৰ্ম অনুসাৰে ৰাৱণ আৰু কুম্ভকৰ্ণ হ'ল ৰাক্ষস। কিন্তু পিতৃ একেজন, ব্ৰাহ্মণৰে পুত্ৰ। এজন পিতৃৰে পুত্ৰ 3জন হৈও কৰ্ম অনুসাৰে বিভীষণ ভগৱন্তৰ ভকত হ'ল, কৰ্ম অনুসাৰে ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰাক্ষস হ'ল। ভগৱন্ত কৃষ্ণৰ পুত্ৰ বৰাহ অৱতাৰত বসুমতীৰ লগত মিলন হৈ ৰজস্বলা সময়ত যেতিয়া এটি সন্তানৰ জন্ম হৈছিল, সেই সন্তানটোৰ নাম হ'ল নৰক, যাক আমি সকলোৱে কওঁ নৰকাসুৰ। আমাৰ অসমৰ পৌৰাণিক নাম হ'ল প্ৰাগজ্যোতিষপুৰ, আৰু এই প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল ভগদত্ত। ভগদত্ত আছিল নৰকাসুৰৰ বংশধৰ, আৰু নৰকাসুৰ আছিল কৃষ্ণৰ পুত্ৰ। কিয় অসুৰ হ'ল? কাৰণ বৰাহৰূপী ভগৱন্তৰ দ্বাৰা যেতিয়া বসুমতীৰ গৰ্ভত বীৰ্য নিক্ষেপ হৈছিল,
বসুমতী সেই সময়ত ৰজস্বলা আছিল, সেইকাৰণে সেই সন্তানটো অসুৰ সন্তান। এতিয়া ভাগৱতে দিয়া এই জ্ঞান আমি বাস্তৱসন্মত যদি পৃথিৱীখনত চিন্তা কৰোঁ, এগৰাকী প্ৰকৃতিস্বৰূপা আইৰ লগত যেতিয়া আমাৰ বিবাহ কাৰ্য সম্পন্ন হয়, তেতিয়া সেই আইগৰাকীও মাহে মাহে ঋতুমতী হয়। আৰু ঋতুমতী হোৱা সেই 7 দিনৰ ভিতৰত স্বামীৰূপী পুৰুষজনে যদি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ গৰ্ভত বীৰ্য নিক্ষেপ কৰে আৰু সেই বীৰ্যৰ দ্বাৰা যদি সন্তানৰ জন্ম হয়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে সেই সন্তান দুৰ্জন সন্তান, অবৈষ্ণৱ সন্তান। আৰু অবৈষ্ণৱ সন্তান যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেলাৱে নৰকত। ভাগৱতে সিদ্ধান্ত দিছে। তাৰ পাছতো যদি আমি তাক আশ্ৰয় কৰি জীৱন আগবঢ়াবলৈ চেষ্টা নকৰি মাত্ৰ বন্তি গছি জ্বলোৱাটোকে ভাগৱত ধৰ্ম বুলি ভাবোঁ, ইয়াতেই মংগল হ'ব বুলি ভাবি আমি এনেকুৱা চিন্তাৰেহে জীৱন আগবঢ়াওঁ, ইয়াৰ দ্বাৰা জীৱনে ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। আৰু ব্যাসৰো তেনে অৱস্থাই হ'ল। ব্যাসে কি লিখি দিলে? ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। হেৰা ব্যাস, তুমিয়ে জগতখন ধ্বংস কৰি পেলালা। বোলে কেনেকৈ? ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। তুমি বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা কৰ্মটোক ধৰ্ম বুলি দেখুৱাই দিলা। সেইটো কৰিবলৈ যোৱাৰ কাৰণে জীৱবিলাক লাহে লাহে অধোগতি যাবলৈ ধৰিলে। এতিয়া আমিও সেইটো কৰোঁ নেকি ভাবিব লাগে। কেনেকৈ? আমাৰ সন্তানটোৱে যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছিল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ ওলাইছিল, তাৰ প্ৰাক মুহূৰ্তত পিতৃ মাতৃসকলে আমি বাৰু কি চিন্তা কৰোঁ? এটাই, সেইটো হ'ল সন্তানৰ মংগল আৰু মংগল চিন্তা কৰি নামঘৰত গৈ গোৱা পাণ এভাগ দি থৈ অহা। বোলে এজনী ওলাবা আৰু 3 দিনৰ পাছত তোমাৰ পৰীক্ষা নহয় জানো? বোলে হয় মা, তুমি চাদৰ মেখেলা পিন্ধিবা, কালিলৈ ৰাতিপুৱা নহ'লে সন্ধিয়া আমি নামঘৰত গৈ সেৱাভাগ কৰি আহিম, তোমাৰ মংগল হ'ব। শুদ্ধ চিন্তা শাস্ত্ৰই কৈছে, ঈশ্বৰক চিন্তা কৰা, সন্তানকো শিকোৱা। এতিয়া ঈশ্বৰে দেখিলে তেওঁৰ ভক্তই তেওঁৰ ওচৰলৈ কৃপা বিচাৰি আহিছে আৰু ভগৱন্তই তথাস্তু বুলি ভক্তক কৃপা কৰিলে, যাৰ বাবে কৰ্ম শুদ্ধ হৈছে, চিন্তা শুদ্ধ হোৱাৰ বাবে সুন্দৰকৈ সন্তানটিয়ে ফলাফলটো আনিব পাৰিলে। এতিয়া ধন্যবাদটো কাক দিলোঁ? ফলাফলটো যে ভাল হ'ল, কৃপা কৰিছিল ঈশ্বৰে, ধন্যবাদটো কাক দিলোঁ? ৰাতিলৈ 2টা ব্ৰইলাৰৰ মৃত্যু হ'ল, হয় নাই বাৰু? হয়। আমলৰীয়া হাঁহ এটাৰ মৃত্যু হয় ৰাতিলৈ, তাৰপাছত পাৰিলে ছাগলী এটাৰো মৃত্যু হয়। ভাগৱতেই দৰ্শনটো দিছে যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। সেই নিৰীহ ব্ৰইলাৰ 2টাৰ কি দুখ আছিল? একোতো দুখ নাই। আপোনাক সহায় কৰিছে ঈশ্বৰে, বিচাৰি গৈছে সহায় ঈশ্বৰৰ পৰা, ধন্যবাদটো আকৌ ঈশ্বৰক নিদি আপুনি প্ৰাণী 2টাক কিয় দিলে? বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰাটো ধৰ্ম বুলি তুমি জীৱৰ মাজত প্ৰচাৰ কৰি দিলা। এটি মাটিৰ মূৰ্তি তুমি নিৰ্মাণ কৰি ৰং তুলিকাৰে সজাই দিলা, হৈ গ'ল গণেশৰ মূৰ্তি, হৈ গ'ল দুৰ্গাৰ মূৰ্তি, হৈ গ'ল কৃষ্ণৰ মূৰ্তি, হৈ গ'ল শিৱৰ মূৰ্তি। শিৱ শিৱ লাগি গ'ল যেন তেওঁ কথা ক'ব এতিয়া, কৃষ্ণ কৃষ্ণ লাগি গ'ল যেন তেওঁ কথা ক'ব এতিয়া, দুৰ্গা দুৰ্গা লাগি গ'ল যেন তেওঁ এতিয়াই আপোনাক মোক তথাস্তু বুলি কৃপা কৰি দিব।
সকলোৰে এইটো অনুভৱ, কাৰণ ৰং তুলিকাই সেই চেহেৰাটো সুন্দৰভাৱে দাঙি ধৰিলে। ঠিকেই আছে সেইখিনিলৈকে, কিন্তু সেই মূৰ্তিভাগক সন্মান জনাই সেৱা কৰিবলৈ যাওঁতে চৈতন্য শক্তি ছাগলীটোৰ কি দুখ আছিল তাৰ আগত বলি দিবৰ বাবে? তাৰতো কোনো দুখ নাই। আপোনাৰ সন্তানটোক যদি মাটিৰ মূৰ্তিটোৱে বিচাৰে যে তোমাৰ সন্তানটো মোক দিয়া, আপুনি দিবনে সন্তানটোক? কেতিয়াও নিদিয়ে। যদি নিজৰ সন্তানটোক দিব নোৱাৰে, তেতিয়াহ'লে পোহনীয়া ছাগলীটোক কিয় সেই মাটিৰ মূৰ্তিভাগীৰ আগত আপুনি বলি দি নিজৰ মংগল বিচাৰিলে? সেইটো হ'ল অপৰাধটো। আৰু ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত এইবিলাক লিখি দিছিল। সেইকাৰণে এইবিলাক পালন কৰিবলৈ গৈ আমি জীৱবিলাক লাহে লাহে ধ্বংসৰ গৰাহত পৰিলোঁ। আৰু পৰাৰ বাবে ভগৱন্তই কি চিন্তা কৰিছে? সমাজ ব্যৱস্থাত আমাৰ এই গড়মূৰ গাঁৱৰ কোনোবা এজন সন্তানে যদি ৰাতি 11 বজাত বা সন্ধিয়া 8মান বজাত এই দোকান কেইখনৰ কেইজনমান দোকানীৰ লগত বা এজন দোকানীৰ লগত অভদ্ৰামী কৰে, তেতিয়া বাকী দোকানী কেইজনে কি বুলি ক'ব? হেৰা ৰ'বাচোন ৰ'বা, কিয় অভদ্ৰামী কৰিছা? তুমি কাৰ ঘৰৰ ল'ৰা? তেতিয়া পোনচাতে দেউতাকৰ গাত দুখটো পৰিব। আমি সকলোৱে জানো এইটো কথা। বোলে কাৰ ঘৰৰ ল'ৰা? আমুকৰ ল'ৰা। দেউতাক দেখোন তেনেকুৱা নহয়, এই ল'ৰাটো কিয় এনেকুৱা স্বভাৱৰ হ'ল? দুখটো কিন্তু ল'ৰাই কৰিছে, জগৰটো লাগিল পিতৃৰ গাত মাতৃৰ গাত। আৰু ভাগৱতে সেই সিদ্ধান্ত দিছে আমাক, পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বকালে অসম ভূমিখনত, এই ৰাজ্যখনত ভক্তি নাছিল। নানা দেৱতাক পূজা অৰ্চনা কৰা, বলি বিধান প্ৰক্ৰিয়াৰে নিজৰ মংগল বিচৰা কৰ্মখিনিক আমি মনুষ্য নামৰ জীৱই আশ্ৰয় কৰি হিংসা নীতি নিয়ম কৰ্মক ধৰ্ম হিচাপে পালন কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু এইবিলাক কৰোঁতে কৰোঁতে জীৱ যেতিয়া ধ্বংসৰ গৰাহত পৰিলোঁ, তেতিয়া আমাৰ সমস্তৰে পিতৃ কৃষ্ণ তত্ত্বই চিন্তা কৰিছে, ৰাম ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। ইটো লোক, এই সংসাৰত থকা সমস্ত জীৱকে মংগলৰ অৰ্থে, সমস্ত জীৱক মুক্তিৰ অৰ্থে ভগৱন্ত পুৰুষে গুৰুৰূপে শংকৰ মাধৱ নাম লৈ এই ধৰাধামত অৱতাৰ ধাৰণ কৰিলে। কিয় ধাৰণ কৰিলে অৱতাৰ শংকৰ মাধৱ গুৰুৰূপে? কাৰণ লোক তল গৈল কলি পাপ সাগৰত, কলিৰ পাপ সাগৰত জীৱবিলাক তল যোৱা দেখি, অধোগতি যোৱা দেখি কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, কিয়নো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিও জাতিৰ পিতৃ যিহেতু কৃষ্ণ, সেইকাৰণে সন্তানে ভুল কৰিলে দুখটো অপৰাধটো পিতৃ গাত লাগে। সেইকাৰণে পিতৃ কৃষ্ণই বৈকুণ্ঠত চিন্তা কৰিছে, মোৰ সন্তানক কেনেকৈ মই মংগল সাধন কৰিব পাৰিম, কেনেকৈ মোৰ সন্তানসকলক অধোগতিৰ বিপৰীতে পৰম গতি প্ৰদান কৰিব পাৰিম। সেই চিন্তা কৰি ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ। ইটো লোক ব্ৰাহ্মণক কৰিতে উদ্ধাৰ বুলি নাই কোৱা। ইটো লোক শংকৰ গুৰুজনাৰ জন্ম ক'ত হৈছে? নগাঁৱৰ, অৰ্থাৎ আপোনাসৱৰ এই জিলাখনৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। কিন্তু গুৰুজনাইতো লিখি নিদিলে ইটো লোক নগাঁৱৰ মানুহখিনিক কৰিতে উদ্ধাৰী বুলি নাই কোৱা। তাৰমানে গুৰুজনাৰ দৰ্শনটো বিশাল, আমি বুজিবলৈ যাওঁতেহে ঠেক মনোবৃত্তিৰে গ্ৰহণ কৰোঁ। ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ,
শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। আৰু দেৱঋষি নাৰদেও ব্যাসক এই তত্ত্বটোকে প্ৰদান কৰিছে যে সেই ব্যাস তুমি মনত ৰাখিবা, এ ৰাম প্ৰকৃতি কহিলা তুমি আনকহে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক। তুমি প্ৰত্যক্ষ ৰূপত আন দেৱ ধৰ্ম কৰ্মবিলাককহে প্ৰচাৰ কৰিলা, কিন্তু কৃষ্ণ নাম পোনপটীয়াভাৱে নকলা। অৰ্থাৎ সত্য ত্ৰেতা দ্বাপৰ এই তিনিও যুগত, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰত পূজা। সত্য যুগে ধ্যান কৰি জীৱই মুকুতি পাবৰ বাবে ধ্যান কৰ্ম কৰাটো দিছে সত্য শুদ্ধ কথা, কিন্তু ধ্যান কৰ্ম ধৰ্মৰ পাছত কৃষ্ণৰ 12টি নাম জপ কৰিব লাগিব, তেতিয়াহে যজ্ঞৰ সফলতাটো হয়। যদি কৃষ্ণ নামটো আশ্ৰয় নকৰে তেতিয়াহ'লে যজ্ঞই সফলতা লাভ নকৰে। তাৰমানে কৃষ্ণ নামটো সত্য যুগতো আছিল, কিন্তু মুখ্য হিচাপত নাছিল। ব্যাসে এইবিলাক ঢাকোন দিছিল, প্ৰত্যক্ষ ৰূপত আন দেৱ ধৰ্ম আৰু পৰোক্ষ ৰূপত কৃষ্ণ নামটো। কিন্তু কলিযুগত ভগৱন্তই সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিযুগত কৃষ্ণ নামেই সাৰ, বাকী কৰ্ম কৰা নকৰা তোমাৰ নিজৰ কথা। যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়ালা তেতিয়াহ'লে বাকী এটাও নকৰাকৈ পুণ্যৰ গৰাকী হ'বা। এই দৰ্শনটোহে ভাগৱতে আমাক দিছে। গতিকে ব্যাস তুমি এই সত্য কথাটো জীৱৰ মাজত প্ৰচাৰ নকৰাৰ বাবে সিজিল তোমাতৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। এইটোৱে তোমাৰ অসুখ অশান্তিৰ মূল কাৰণ। যদি কৃষ্ণ কথা নিলিখাৰ বাবে এজন ব্যক্তিৰ অশান্তি হয় তেতিয়াহ'লে আপুনি আমি পালন নকৰিলে মংগল হ'বনে অমংগল হৈ থাকিব? সদায় নিশ্চিত ৰূপত অমংগল। যদি কৃষ্ণ কথাক আশ্ৰয় কৰা বুলি উপদেশ দিয়াৰ বাবে ব্যাসৰ অশান্তি দূৰ হৈ যায় তেতিয়াহ'লে আমি কৃষ্ণ বুলি আশ্ৰয় কৰাৰ লগে লগে আমাৰ অশান্তি দূৰ হ'ব। সেই দৰ্শনটো ভাগৱতে আমাক দিছে। কৃষ্ণস্তু ভগৱন্ত। আৰু উপদেশ পালে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। মই উপদেশ দিছোঁ, আকৌ এভাগ শাস্ত্ৰ লিখা, নাম হ'ব মহাভাগৱত 18 নম্বৰ ভাগী পুৰাণ। আৰু ইয়াত কি নিলিখিবা, ইয়াত কি লিখিবা? লিখিবা বুলি ক'লে প্ৰচাৰোক গোবিন্দৰ গুণ নাম, ইয়াত কৃষ্ণ নামহে লিখিবা। ইয়াত কি নিলিখিবা? কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। কাল মানে সময়, কৰ্ম। সময়ৰ লগে লগে কি কৰ্ম কৰিলে জীৱই সুখ পাব, এই কথাটো সময়ে সকলোকে শিকাই যাব। এইখিনি সময়ৰ ওপৰত এৰি দিয়া, তুমি এইখিনি দায়িত্ব নল'বা। তুমি মাত্ৰ ভাগৱতত লিখা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। হয়নে নহয়? নহয়। যদি জানে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ দৰ্শনটো দান দক্ষিণা নহয়, তেতিয়াহ'লে দান দক্ষিণাৰ পাছত দৌৰি কেলে থাকে? যদি জানে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ নহয় বুলি যদি জানে, তেতিয়াহ'লে তাৰ পাছত আমি দৌৰি থাকোঁ কিয়? কাৰণ এইটোৱে হ'ল মনুষ্যৰ অজ্ঞানতা, ভগৱন্তৰ মায়া। এইটোৱে। আৰু এইটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুৰুজনে আমাক উপদেশ দিলে
শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত হাৰ, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছা। এতিয়া সাধু সংগ ল'বলৈ গৈছে, অসাধু সংগটো ল'বলৈ নাই কোৱা। এতিয়া সাধু কোন? বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, হবে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ, ৰাম সেহিহে পৰম সাধু নৰ। বেদে কৰিবলৈ কৈ থকা সকলোখিনি কৰ্মৰ ভিতৰত সকলোখিনি কৰ্ম কৃষ্ণ নামৰ কিংকৰ, কিংকৰ মানে দাস বা চাকৰ। কৃষ্ণ নামৰ প্ৰত্যেকটো কৰ্মই হ'ল চাকৰ বা তলতীয়া। এই তত্ত্বটো যিসকলে বুজি লৈ সুদৃঢ় বিশ্বাসে কৃষ্ণ নাম আশ্ৰয় কৰি বাকী সমস্ত চিন্তাক ত্যাগ কৰিলে, সেইজনকে শাস্ত্ৰই কৈছে সেহিহে পৰম সাধু নৰ। নৰ মানে মনুষ্য, মানুহৰ ভিতৰত সেইজনে হ'ল সাধু। আৰু শাস্ত্ৰই কৈছে সাধু সংগ অনুসৰা। তেনেকুৱা সাধুৰ সংগত গৈ আশ্ৰয় কৰিবা, কৃষ্ণ নাম জীৱন ধন্য হ'ব। কিন্তু কৃষ্ণ বুলি কৈছা ক'ত? অসাধুৰ সংগত। প্ৰমাণ হিচাপে কৰ্ণ, দুৰ্যোধন। অৰ্জুনৰ উদ্দেশ্যও অন্যায়ৰ প্ৰতিবাদ কৰা, কৰ্ণৰ উদ্দেশ্যও হ'ল অন্যায়ৰ বিৰুদ্ধে মাত মতা। কিন্তু কৰ্ণই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ অন্যায়ৰ মাধ্যমেৰেহে আগবাঢ়িলে, মানে দুৰ্যোধনৰ পক্ষপাতিত্ব হৈ আগবাঢ়িল। দুৰ্যোধন অন্যায়ৰ প্ৰতীক, দুষ্টৰ প্ৰতীক। দুষ্টৰ লগত বন্ধুত্ব স্থাপন কৰি কৰ্ণই অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল কাৰণে সেইটো ভুল চিন্তা। আৰু অৰ্জুনে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, কিন্তু কৃষ্ণই কৰিবলৈ কোৱাৰ কাৰণেহে কৰিছে। অৰ্জুনেতো যুদ্ধ নকৰোঁ বুলি গাণ্ডি পেলাই দিছে, কিন্তু কৃষ্ণই কৈছে এইটো তোমাৰ কৰ্ম, তোমাৰ কোনো আপোন নহয়, কোনো মিত্ৰ নহয়। সকলো আগতেও আছিল, সকলো এই সংসাৰ এৰিলেও থাকি যাব, আৰু সেইটো হ'ল আত্মাতত্ত্ব। তুমিও আগতে আছিলা অৰ্জুন, ভীষ্মও আগতে আছিল, দুৰ্যোধনো আছিল, দ্ৰোণাচাৰ্যও আছিল আগতে, আৰু ময়ো আছিলোঁ আগতে, ময়ো আছোঁ এতিয়া। কিন্তু মনত ৰাখিবা, মই যেনেকৈ সৰ্বত্ৰতে বিৰাজমান এইটো কথা মই জানো, কিন্তু পাৰ্থক্য হ'ল তোমালোকো আগতে আছিলা, পাছতো থাকিবা, কিন্তু তোমালোকে সেইটো নাজানা। মই কিন্তু জানো সেইটো কথা। সেইকাৰণে মই ঈশ্বৰ, মোৰ সন্তানস্বৰূপ তোমালোক আত্মা, মই হ'লোঁ পৰমাত্মা। এনেকৈ ভাগৱতৰ দৰ্শন আমাক সুন্দৰভাৱে প্ৰকাশ কৰিলে। দেৱঋষি নাৰদে ব্যাসক ক'লে, আৰু ব্যাসে দেৱঋষি নাৰদৰ উপদেশ মৰ্মে উত্তম শাস্ত্ৰ মহাভাগৱতক আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ মংগল হোৱাকৈ সুন্দৰভাৱে প্ৰকাশ কৰিলে। দেখি খেপিলন্ত চক্ৰ হৰিয়া ৰাগী, ভস্ম ভৈল ব্ৰহ্মাস্ত্ৰ চক্ৰতে লাগি, উত্তৰা দেখন্ত অস্ত্ৰ আখেলো হাময়, গৰ্ভৰ বিনাশ হেতু ভৈলায় ভয়, এৰাম দিলন তলৱৰ আতি বিহবল ভাবে,
ত্ৰাহি ত্ৰাহি কৃষ্ণ বুলি পৰিলন্ত পাৱে খেদিয়াকে কিবাই অস্ত্ৰ গোট মোক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাম হেৰাই আখি পাইলে মোক দুৰন্ত মৰণে অভয় চৰণে প্ৰভু পখিলো শৰণে অগতিৰ গতি মোক কৰা পৰিত্ৰাণ তুমি বিনে ৰাখন্তানে দেখো না থয়ান সবাৰো শ্ৰীচৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ইতিমধ্যে পদবন্ধে আমাক দৰ্শন কৰাইছে যে পৰীক্ষিত ৰূপী জীৱ আত্মাই কেনেকৈ মনুষ্য শৰীৰত প্ৰৱেশ কৰি মাতৃগৰ্ভৰ পৰা আহি এই পৃথিৱীত অৱস্থান কৰি জীৱৰ মংগল কৰ্ম আগবঢ়াবলৈ যাওঁতে কেনেকৈ নিজৰ অমংগল হ'ল, এই সমস্তখিনি কথা প্ৰকাশ কৰিছে পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰী চন্দ্ৰভাগীৰ মাধ্যমেৰে। যে ভগৱন্ত পুৰুষৰ যি দৰ্শন, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। হে অৰ্জুন, দুষ্টক দমন সন্তক পালন, দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ সংস্থাপন কৰাই মোৰ মূল উদ্দেশ্য। আৰু এই তিনি উদ্দেশ্যক আগত ৰাখি ভগৱন্ত পুৰুষে ধৰাধামত অৱতাৰ ধাৰণ কৰে আৰু দ্বাপৰ যুগত কুৰুক্ষেত্ৰ যুদ্ধৰ সফল পৰিসমাপ্তিৰ অন্তত যেতিয়া দৈপ্যায়ন হ্ৰদৰ পাৰত ভীমৰ গদাৰ কোবত দুৰ্যোধনৰ উৰুভংগ হৈ পৰি আছিল, তেতিয়াই অশ্বত্থমা আৰু কৃতবৰ্মা দুইজনাই গৈ দুৰ্যোধনৰ আগত সেৱা নিবেদন কৰিছিল। হে যুৱৰাজ, আমি তোমাক আগতেই কৈছিলোঁ আমাক সেনাপতি পদত অধিষ্ঠিত কৰা, কিন্তু তুমি কুচক্ৰান্তৰ বলি হৈ আমাক তুমি সেনাপতি পদৰ পৰা বিৰত ৰাখিলা। সেইকাৰণে তোমাৰ আজি এই বিপৰ্যয় হ'ল। তেতিয়া উৰুভংগ দুৰ্যোধনে প্ৰকাশ কৰিছিল, এতিয়াও দুৰ্যোধন জীয়াই আছে, গতিকে এতিয়াও মই নিৰ্দেশ দিছোঁ তুমি সেনাপতি হোৱা আৰু মোক এই ভাৰত যুদ্ধত জয়ী কৰোৱা। এই আজ্ঞা পাই অশ্বত্থমাই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰিলে আৰু পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰি দ্ৰৌপদীৰ 5জন পুত্ৰই শুই আছিল আৰু শুই থকা অৱস্থাত কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অশ্বত্থ
অশ্বত্থামাম হামানি পাঞ্চালীৰ পঞ্চ পুত্ৰৰ শিৰক কাটিয়া যোগাইলা আনি। দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰিলে দুৰ্যোধনৰ মন ভাল লগাবৰ বাবে। ৰাম বংশছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি কদৰ্থি মাৰিবে মোক ভীমে বুলি মৰিলা মাথা আস্ফালি। দুৰ্যোধনৰ আগত যেতিয়া মূৰকেইটা নিদিলেগৈ তেতিয়া দুৰ্যোধনে মূৰকেইটা চুই চাই গম পাই গ'ল যে কেইটা ভীম অৰ্জুন যুধিষ্ঠিৰ নকুল সহদেৱৰ মূৰ নহয়। বুজি পালে দ্ৰৌপদীৰ পুত্ৰ, গতিকে দুখত মৰ্মাহত হ'ল দুৰ্যোধন। ধিক্কাৰ দিছে নিজকে যে মই কিয় এইটোক একেবাৰে শেষ মুহূৰ্তত সেনাপতি পাতিলোঁ, ইমান দিনে যে সেনাপতি পদত অধিষ্ঠিত নকৰিলোঁ বৰ ভাল আছিলে। এতিয়া সেনাপতি পাতি কৌৰৱ বংশটো ধ্বংস হ'লেই আৰু উত্তৰাধিকাৰী সূত্ৰে যি দ্ৰৌপদীৰ 5জন পুত্ৰ আছিল সেই 5জন পুত্ৰৰো ইতিমধ্যে নাশ হ'ল, অৰ্থাৎ পাণ্ডৱ বা কৌৰৱ বংশ সমূল অংশে ধ্বংস হ'ল। তাকে ধিক্কাৰ দিছে নিজৰ জীৱনক। আৰু অন্য হাতেদি অশ্বত্থামাই যেতিয়া বুজি পাই গ'ল এয়া পঞ্চপাণ্ডৱ নহয়, তেতিয়া অশ্বত্থামাৰো মনত ভয় সোমাই গ'ল যে ৰাতিপুৱাল মাত্ৰ ভীম অৰ্জুন যুধিষ্ঠিৰ নকুল সহদেৱে আহি মোক কি কৰে ঠিক নাই। গতিকে মই দুৰ্যোধনৰ কাষৰ পৰা অনতি পলমে নিৰ্দিষ্ট স্থানলৈ পলাই যোৱাই অতীব যুগুত, এই ভাবি পলাবলৈ ধৰিলে। আৰু অন্য হাতেদি পাণ্ডৱৰ শিবিৰত ক্ৰন্দনৰ ৰোল উঠিছে। ৰাম শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দ্ৰোণী নিদ্ৰাত শোকে নহি থিৰ হিয়া দুই চিৰ ভৈলা যেন বৰ্জপাত। এই খবৰটো যেতিয়া দ্ৰৌপদীয়ে পাই গ'ল তেতিয়া মাতৃ দ্ৰৌপদী হিয়া ভাগি গ'ল, যেন ব্ৰজপাতহে পৰিলে। কান্দিবলৈ লাগিল আৰু সেই কান্দোন সেই বিলাপ শুনি অৰ্জুন ভীম নকুল সহদেৱ যুধিষ্ঠিৰ সহিতে সমস্ত জনাই সেই স্থানত আহি উপস্থিত হ'ল আৰু পৰিস্থিতি বুজি পাই কৃষ্ণৰ নিৰ্দেশ মৰ্মে অশ্বত্থামাৰে কৰ্ম হ'ব বুলি জানি বুজি অশ্বত্থামাক বিচাৰি গ'ল আৰু অশ্বত্থামাৰ লগত যুদ্ধ হ'ল। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে আৰু অৰ্জুনেও কৃষ্ণৰ নিৰ্দেশত ব্ৰহ্মাস্ত্ৰক বাধা দিবৰ বাবে ব্ৰহ্মহায়ক অস্ত্ৰ নিক্ষেপ কৰিছে। কিন্তু সমস্ত ভূমণ্ডল লোকালোক ধ্বংসৰ গৰাহত পৰাৰ উমান পাই অৰ্জুনে ভগৱন্তৰ নিৰ্দেশত ব্ৰহ্মহায়ক অস্ত্ৰ পুনৰ সম্বৰণ কৰিলে। কিন্তু পিতৃ দ্ৰোণাচাৰ্যৰ পৰা পুত্ৰ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰা মন্ত্ৰটোহে যিহেতু জানিছিল, সম্বৰণ কৰা মন্ত্ৰটো জনা নাছিল, সেইকাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিব নোৱাৰিলে। আৰু সেই সময়তো দুষ্ট বুদ্ধিৰ উদয় হোৱাৰ কাৰণে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰৰ গতিপথ সলনি কৰিলে। আৰু গতিপথ কি সলনি কৰিলে, কোনফালে সলনি কৰিলে যে মোকতো তোমালোকে মাৰিবাই, মইতো মৰিমেই, গতিকে তোমৰা হ'বৰ একেবাৰে শেষ বংশ অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত যি ভ্ৰূণ ৰৈ গ'ল সেই ভ্ৰূণো নাশ হওক বুলি
উত্তৰাৰ গৰ্ভ নাশৰ বাবে ব্ৰহ্মাস্ত্ৰৰ গতিপথ সলনি কৰি দিলে। অৰ্জুনৰ বিপৰীতে উত্তৰাৰ গৰ্ভলৈ নিক্ষেপ কৰিলে। আৰু বৰ্তমান পদবন্ধে সেইখিনি কথাকে কৈ আছে যে উত্তৰাই ব্ৰহ্মাস্ত্ৰৰ আঘাতত মৃত পাই হোৱা দেখি ভক্তৰ ৰক্ষাৰ অৰ্থে ভগৱন্ত কৃষ্ণ তত্ত্বই অংগুষ্ঠ প্ৰমাণ হৈ অৰ্থাৎ বুঢ়া আঙুলিটোৰ সমান সৰু হৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি কৌমদকী গদাৰে ব্ৰহ্মাস্ত্ৰক নাশ কৰি গৰ্ভস্থ সন্তানক ৰক্ষা কৰিলে। আৰু গৰ্ভতেই যিহেতু শংখ চক্ৰ গদা পদ্ম বিষ্ণুৰ 4 অস্ত্ৰধাৰী ৰূপটো দৰ্শন পালে, সেইকাৰণে প্ৰথম নাম হ'ল বিষ্ণুৰাত। পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। আৰু গৰ্ভতেই যিহেতু ভগৱন্তই পৰীক্ষা কৰিছিল, সেইকাৰণে বিষ্ণুৰাতৰ অন্য এটি নাম হ'ল পৰীক্ষিত। আৰু এনেকৈ ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে যে সেই অপৰাধৰ শাস্তিৰ বাবে ভীম অৰ্জুনে অশ্বত্থমাক হাতে গলে বান্ধি হাতে ভৰিয়ে বান্ধি প্ৰাণে মাৰিবলৈ কৃষ্ণৰ নিৰ্দেশ পাইছিল যদিও প্ৰাণে নামাৰিলে। প্ৰাণে নামাৰি কি কৰিলে? দ্ৰৌপদীৰ ওচৰত আনি অশ্বত্থমাক চমজাই দিলে। আৰু দ্ৰৌপদীৰ ওচৰত চমজাই দিয়াৰ লগে লগে দ্ৰৌপদীয়ে কি কৰিছে? ৰাম মৃতক পুত্ৰক সুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীউ। নিজৰ পুত্ৰকেইটিৰ মৃত্যু দেখি শোকত ভাগি পৰি দ্ৰুপদ ৰজাৰ কন্যা দ্ৰৌপদীয়ে হিয়া ঢাকুৰি ঢাকুৰি কান্দি থকা অৱস্থাতে যেতিয়া গৌতমী আৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থমাক আনি হাতে ভৰিয়ে বান্ধি দ্ৰৌপদীৰ সন্মুখত ধুপুচকে আনি পেলাই দিলে, তেতিয়া দ্ৰৌপদীয়ে কি কৰিছে? মৃতক পুত্ৰক সুমৰি কান্দন্ত আচন্ত দ্ৰুপদ জীউ। গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীউ। দ্ৰৌপদীৰ আৰু বেছি দুখ লাগি গ'ল যে ইতিমধ্যে মোৰ পুত্ৰকেইটাৰ মৃত্যু হৈছে, কিন্তু অশ্বত্থমাক আনি এনেকুৱা এটা অৱস্থাত দ্ৰৌপদীৰ আগত পেলাই দিলে যে নিজৰ সন্তানকেইটিৰ মৃত্যুৰ কথা পাহৰি অশ্বত্থমাৰ সেই অৱস্থাটো দেখি দ্ৰৌপদীৰ বেছি দুখ লাগিবলৈ ধৰিলে। আৰু দুখত কি কৰিলে? ভাবিছে যে মই যেনেকৈ মোৰ পুত্ৰকেইটিৰ দুখত কান্দি আছোঁ, দেহি ঐ, অশ্বত্থমাৰ যদি মৃত্যু হয় তেতিয়া অশ্বত্থমাৰ মাতৃ গৌতমীৰো মোৰ দৰে অৱস্থা হ'ব। এক মহীয়সী নাৰীৰ মহান চিন্তা। আজিৰ পৰিৱেশত আমাৰ আইসকলৰ চিন্তা তেনেকুৱা হ'বনে? কেতিয়াও নহয়। মোৰ ল'ৰাই যি কৰে মোৰ তাৰ কথা, তই তাক গালি পাৰিবলৈ কোন? আমাৰ আজিৰ অৱস্থাটোত পিতৃ মাতৃসকলৰ চিন্তা হ'ব কিন্তু এনেকুৱা। আৰু ভাগৱতে আমাক নৈতিক শিক্ষা দিছে যে এজন মুমূৰ্ষ অৱস্থাত নিজৰ সন্মুখত উপস্থিত হোৱা সেই ব্যক্তিজনক নিজৰ সমস্যাটোৰ কথা কৈ তেওঁক দুখ দিবা নে তেওঁৰ দুখৰ বুজ লৈ তেওঁক তুমি দুখৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় দিবা? কোনটো কৰিবা? ভাগৱতে আমাক নীতি জ্ঞান প্ৰদান কৰিছে। আৰু দ্ৰৌপদীয়ে কোনটো কৰিলে? এ ৰাম হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধ
ইহান দুখেষে অধিকে উধাই জুই। যে বান্ধনটো খুলি দিবলৈ ক'লে আৰু গুৰুৰ পুত্ৰৰ চৰণ চুই সেৱা কৰিলে যে তোমালোকে এওঁ মোক যিটো দুখ দিলে মোৰ পুত্ৰকেইটাক বধ কৰি, কিন্তু এওঁক বান্ধি আনি তোমালোকে মোক তাতোতকৈ বেছি দুখ দিছা, এই বুলি ভীম অৰ্জুনলৈ চাই ককৰ্থনা কৰিছে। মই যে নমৰো পুৰী পুত্ৰ শোকে অগণিহিয়াদ হয়, আহান অৱস্থা শুনি সেই মতই গৌতমীতে জীৱে জীয়। মই বাৰু খন্তেক ধৈৰ্য ধৰি আছোঁ মোৰ পুত্ৰকেইটাৰ মৃত্যুৰ বাবে, কিন্তু অশ্বত্থমাৰ যদি মৃত্যু হয় গুৰু পত্নী গৌতমী কিন্তু এই সংসাৰত জীয়াই নাথাকিব। এই বুলি কৈ কৈ স্বামী ভীম আৰু অৰ্জুনক উপদেশ দিছে তোমালোকে এওঁক এৰি দিয়া। আৰু ভাগৱতে সেইকাৰণে দ্ৰৌপদীৰ এই মহান গুণক স্মৰণ কৰি ৰাম দ্ৰৌপদীৰ সেন হৃদয় সদয় দেখিয়া যত মহন্ত, সাধু সাধু সতী ধন্য ধন্যমতী বুলি সবে প্ৰশংসন্ত। দ্ৰৌপদীৰ এই উত্তম মানসিকতাৰ বাবে, এই উত্তম চিন্তাৰ বাবে, এই উত্তম গুণৰ বাবে সমস্ত সভাসদবৰ্গ পাৰিষদবৰ্গই দ্ৰৌপদীক সাধু সাধু বুলি, ধন্য ধন্য বুলি, সতী সতী বুলি প্ৰশংসাৰে উপচাই পেলাইছে। তাৰ পাছত পুত্ৰ বধি দিজ আহাংকু ক্ষমিলা, নমিলাহা তুমি মাও, তোমাৰ সমান শান্তি নেদেখিব কৰিলা খেন আৰৱ। তোমাৰ নিচিনা শান্তি সতী সাধ্বী দ্বিতীয় এগৰাকী সংসাৰত হয়তো নোলাব। এই বুলি মহান ঋষিসকলে সভাসদবৰ্গই পাৰিষদবৰ্গই দ্ৰৌপদীক প্ৰশংসা কৰিছে। তাৰ পাছত তিনিজনৰ কথা কৃষ্ণই ক'লে অশ্বত্থমাক মাৰি পেলাব লাগে, এনেকুৱা অপৰাধীক জীয়াই ৰাখিব নালাগে। ভীমেও ক'লে মাৰিব লাগে, যুধিষ্ঠিৰেও ক'লে মাৰিব লাগে, কিন্তু দ্ৰৌপদীয়ে ক'লে মাৰিব নালাগে, খুলি দিয়া। তেতিয়া অৰ্জুনে কি কৰিছে, তিনিওজনৰে কথা ৰক্ষা কৰিছে। ৰাম দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত, ভাংগন্ত কণ্ডল দুয়ো এৰাউত পাত। কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তেওঁলোকৰ মাজত হোৱা বাক বিতণ্ডাৰ খাম কটালে, আৰু খাম কটাই কি বুলি প্ৰকাশ কৰিছে, দুয়ো হাতে দুই কুনি বৰ্তাই লাজ দুৰাই, বুলিলা বচন পাছে অৰ্জুন কচাই। দ্ৰৌপদীৰ বচন কিমতে পৰে ৰক্ষা, কোন বুদ্ধি ৰাখিবা ভীমৰ মহাকক্ষা। ভীমে ক'লে ইয়াক মাৰিব লাগে, দ্ৰৌপদীয়ে ক'লে ইয়াক খুলি দিব লাগে। কৃষ্ণই এটা সময়ত কৈছিল এনেকুৱা অপৰাধীক জীয়াই ৰাখিব নালাগে, মাৰিবই লাগে। অৰ্জুনৰ ফালে চাই কৈছে এতিয়া কি কৰা অৰ্জুন, তিনিওজনৰ কথা ৰক্ষা হ'ব লাগিব, উপায় এটা উলিওৱা। তেতিয়া অৰ্জুনে কি কৰিছে, ৰাম বুলিলা আপুনি শিৰ কাটিব পূৰ্বতে, তিনি কথাৱে ৰক্ষা পৰে কেন মতে, মিলিল সংগে কত সখী শুনিও উপায়, যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। সেই ধনঞ্জয়, মই তোমাক কৈছিলোঁ ইয়াৰ শিৰোমণি ছেদন কৰিব লাগে, আৰু ভীমে মাৰিবলৈ কৈছে, দ্ৰৌপদীয়ে নাকাটিবলৈ কৈছে, নামাৰিবলৈ কৈছে। তিনিওজনৰ কথা ৰক্ষা হোৱাকৈ উপায় এটা উলিওৱা।
আৰু যুধিষ্ঠিৰৰো যিহেতু এইটোৱে মত, তেতিয়া কি হৈছে, ও মনে গুণী ধনঞ্জয় পাইলা উপদেশ, চূড়ামণি সহিতে কাটিলা তাৰ কেশ, বান্ধ কাটি দেশৰ খেদাইলা ঢংকা মাৰি, অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰী। অৰ্জুনক আকৌ সাধু সাধু বুলি কৃষ্ণই প্ৰশংসা কৰিলে। তিনিওজনৰ কথাই ৰ'ল। তাৰমানে কৃষ্ণই কৈছিল চূড়ামণি কাটিব লাগে, ভীমে কৈছিল ইয়াৰ ডিঙিটোকে কাটি পেলাব লাগে, যদি দ্ৰৌপদীয়ে ক'লে নহয় ইয়াক মাৰিব নালাগে, মুক্ত কৰি দিব লাগে। আৰু তিনিওজনৰ কথা ৰক্ষা হোৱাৰ এটাই উপায়, সেইটো হ'ল মুণ্ডন। চূড়ামণি সহিতে কেশ মানে চুলিবিলাক খুৰাই দিলে, মানে মুণ্ডন কৰি দিলে। মুণ্ডন মৃত্যু সমপৰ্যায়ৰ এটা শাস্তি, মুণ্ডন কৰ্মটো। যদি ভাগৱতৰ প্ৰথম স্কন্ধতে অশ্বত্থমাই কৰা অপৰাধৰ শাস্তি মুণ্ডনটো শুদ্ধ সত্য ভাগৱতৰ মতে, তেতিয়াহ'লে প্ৰকৃতিৰ নিয়ম জন্ম হ'লে মৃত্যু, ধ্ৰুৱ সত্য হোৱাৰ পাছতো পিতৃ মাতৃৰ মৃত্যু হ'লে সন্তানে কিয় মুণ্ডন কৰে? সন্তানেতো মুণ্ডন কৰিব নালাগে, কাৰণ সন্তানেতো মাৰ মাৰি মৰা নাই পিতৃক। তেনে ক্ষেত্ৰত সন্তানে মুণ্ডন কৰাটো শাস্ত্ৰসন্মতে যুক্তি আছে, সঁচা নে মিছা এই কথাটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ভাগৱতে কৈছে অশ্বত্থমাই শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5জন পুত্ৰক শিৰচ্ছেদ কৰিছিল, সেইটো চূড়ান্ত অপৰাধ, শাস্ত্ৰই কৈছে। তেনেকুৱা অপৰাধত মুণ্ডন কৰাটো উপযুক্ত শাস্তি, কিয়নো গুৰুপুত্ৰ তাক মাৰিব নোৱাৰি। ঠিক তেনেকৈ পিতৃৰ মৃত্যুৰ বাবে পুত্ৰ কেতিয়াও জগৰীয়া নহয়, কাৰণ জন্ম হৈছোঁ যেতিয়া আমাৰ মৃত্যু নিশ্চিত, মাত্ৰ সময় পাৰ্থক্য আছে, কোনোবা এদিন আগ, কোনোবা এদিন পাছ, প্ৰকৃতিৰ নিয়ম। তেনে ক্ষেত্ৰত পুত্ৰই আকৌ মুণ্ডনৰূপী শাস্তিটো পাবৰ বাবে কি প্ৰয়োজন, সেইটোতো সমাজৰ দৰ্শন হ'ব নালাগে। গতিকে শাস্ত্ৰৰ দৰ্শন আছে ক'ৰবাত, আৰু আপুনি আমি সমাজ ব্যৱস্থাত শাস্ত্ৰ পঢ়ি পঢ়ি নীতি নিয়ম কৰ্মক ধৰ্ম হিচাপে পালন কৰি আছোঁ অন্য ক'ৰবাত। এৰাম মুণ্ড মুণ্ডি সৰ্বস্বক কৰিলা আগ্ৰহ, নিকালিয়া দেশৰ ভাংগিলা তাৰ গহ, দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহি হে বিহিত, জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃত কৃত্য। এনেকৈ অধৰ্মৰ ওপৰত ধৰ্মৰ প্ৰভুত্ব বিস্তাৰ হ'ল, ধৰ্মও ৰক্ষা হ'ল, অপৰাধীৰো শাস্তি হ'ল। এনেধৰণে এটা উত্তম সিদ্ধান্তৰ মাধ্যমেৰে দুই কুল ৰক্ষা হৈ গ'ল। আৰু এইখিনিলৈকে পদবন্ধে পাঠ হ'ল।